9 ডিসেম্বৰ তাৰিখে আমি শ্বহীদ স্মাৰকত 860টা চাকি জ্বলাম আৰু নাম প্ৰসংগৰে আমি 10 ডিসেম্বৰৰ বাবে নিজক প্ৰস্তুত কৰিম। 10 ডিসেম্বৰ তাৰিখে 860 গৰাকী শ্বহীদৰ পৰিয়ালক আমি গুৱাহাটীলৈ নিমন্ত্ৰণ জনাম আৰু আনুষ্ঠানিকভাৱে শ্বহীদ স্মাৰক আমি সেই দিনাখন উদ্বোধন কৰিম। সমান্তৰালভাৱে অসমৰ প্ৰতিখন জিলাতে এইবাৰ শ্বহীদ দিৱস পালন কৰা হ'ব আৰু প্ৰায় 1000ৰ পৰা 10,000লৈ জিলাসমূহৰ জনসংখ্যা অনুসৰি শ্বহীদ প্ৰণামো তোমাক এই গীতটি আনুষ্ঠানিক পৰিবেশন কৰা হ'ব। অসমবাসী ৰাইজক অনুৰোধ কৰিম যে নিজ নিজ বাসভৱনত তেওঁলোকে নিজৰ নামঘৰত এগছি চাকি জ্বলাই আমাৰ জাতীয় শ্বহীদসকললৈকে যাতে নিজৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াই বা জ্ঞাপন কৰে। NHM নেশ্যনেল হেল্থ মিছনত কাম কৰি থাকোঁতে যদি কোনো কৰ্মচাৰী মৃত্যু হয় আমি তেওঁলোকৰ পৰিয়ালক 5 লাখ টকাৰ এককালীন এটা আৰ্থিক সাহায্য আগবঢ়াই আহিছিল। এতিয়াৰ পৰা দুৰ্ভাগ্যভাৱে আমি আশা কৰোঁ কাৰো মৃত্যু নহওক, কিন্তু তেনেকৈ যদি NHMৰ কোনোবা কৰ্মচাৰী মৃত্যু হয় আমি এককালীন সাহায্যৰ পৰিমাণ আজি 5 লাখ টকাৰ পৰা 7.5 লাখ টকালৈকে বৃদ্ধি কৰিছোঁ। অসম চৰকাৰৰ মিনি ITIত কাম কৰি থকা দুধনৈ, পাঠশালা, ৰঙিয়া, বিশ্বনাথ চাৰিআলি আৰু তিতাবৰ এই 5খন মিনি ITIত কাম কৰি থকা কৰ্মচাৰীসকলৰ দৰমহা প্ৰায় 35% বৃদ্ধি কৰা হয় আৰু প্ৰতি বছৰে তেওঁলোকক 6% দৰমহা ইনক্ৰিমেণ্ট বা দৰমহাৰ ওপৰত বৃদ্ধি 6%